নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল আপোনালোকে যদি চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল বা অনলাইন কৰিছিল এই ভিডিওটো আপোনালোকৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আপুনি যিটো চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিছিল সেই আবেদনটো বৰ্তমান সময়ত কি পৰ্যায়ত আছে, ষ্টেটাসটো একসেপ্ট হল নে ৰিজেক্ট হৈ গল। বহুতৰ কিন্তু ইতিমধ্যে ৰিজেক্ট হৈ গৈছে আৰু কি কাৰণত ৰিজেক্ট হৈছে সেইটোও চাব পাৰিব। এইটো ভিডিওৰ জৰিয়তে দেখুৱাই দিম আপোনাৰ এপ্লিকেশন ষ্টেটাসটো কি পৰ্যায়ত আছে, ষ্টেটাসটো একসেপ্ট আছে নে ৰিজেক্ট আছে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আপুনি ভিডিওটো প্ৰথমবাৰৰ কাৰণে আহিছে আমাৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ভিডিওটোত এটা লাইক কৰি দিব আৰু প্ৰথমতে আপুনি মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব SBM বুলি। সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে যিটো সাইট খোল খাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ৰাইট সাইডত ওপৰত দেখিব পাৰিছে 3 ডট আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ লগে লগে আপোনাৰ মোবাইলটো কম্পিউটাৰৰ আকাৰত কাম কৰিব ধৰিব। তাৰ পিছত অকণমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে এটা ইম্পৰ্টেণ্ট লিংক দেখিব পাব। ইয়াতে দেখিব পাইছে ইম্পৰ্টেণ্ট লিংক এপ্লিকেশ্যন ফৰ্ম ফৰ IHSL ড্যাশবোৰ্ড, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খোল খাব আৰু ইয়াতে দেখিব পাইছে সিটিজেন ৰেজিষ্ট্ৰেশ্যন সাইন ইন। আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছিল এটা মোবাইল নম্বৰ নিশ্চয় দিছিল আৰু সেই মোবাইল নম্বৰটো এইটো বক্সত এণ্টাৰ কৰি দিব। মোবাইল নম্বৰটো দিয়াৰ পিছতে জাষ্ট আপুনি গেট OTP-ত ক্লিক কৰি দিব। তাৰ পিছতে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTP-টো আপুনি কপি কৰি জাষ্ট এইটো বক্সত পেষ্ট কৰি দিব। তাৰ পিছতে তলত দেখিব পাইছে এটা সিকিউৰিটি কোড আছে। আপুনি সিকিউৰিটি কোডটো যেনেকুৱা আছে সেনেকুৱাই এৰিয়াতে ফিল কৰি দিব। সিকিউৰিটি কোডটো দিয়াৰ পিছতে তলত জাষ্ট সাইন ইনত ক্লিক কৰি দিব। সাইন ইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ প্ৰফাইলটো খোল খাব আৰু ইয়াতে দেখিব পাৰিব নাম দেখিব পাৰিব, সিটিজেন নেম দেখিব পাইছে, মোবাইল নাম্বাৰ, তাৰ পিছত মেল ফিমেল এইটো দেখিব পাৰিব, ষ্টেটটো দেখিব পাৰিব, এড্ৰেছটো আপুনি দেখিব পাৰিব, ৰেজিষ্ট্ৰেশ্যন ডেটটো দেখিব পাৰিছে, কিমান তাৰিখে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিল এই পোৰ্টেলত সেইটোও দেখিব পাৰিব আৰু ইয়াতে দেখিব পাইছে ষ্টেটাস এক্টিভ বুলি। প্ৰায়ভাগ মানুহৰ কিন্তু বৰ্তমান সময়ত ৰিজেক্ট হৈছে, কিছুমান ডকুমেণ্টৰ খেলিমেলিৰ কাৰণে কিছুমানে মিষ্টেক কৰিছিল যাৰ কাৰণে এইটো ৰিজেক্ট হৈছে। আপুনি এই ষ্টেটাসটো চেক কৰিব আপোনাৰ ষ্টেটাসটো এক্টিভ আছে না ৰিজেক্ট হৈছে, একসেপ্ট আছে না ৰিজেক্ট আছে, এইটো আপুনি চেক কৰিব লাগিব। তাৰ পিছতে ইয়াতে দেখিব পাইছে লেফট সাইডত 3 ডট আছে, তাত ক্লিক কৰি আপুনি দেখিব পাৰিব ভিউ এপ্লিকেশ্যন আৰু নিউ এপ্লিকেশ্যন। আপুনি জাষ্ট ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰি আপুনি ইয়াৰ পৰাও চেক কৰি ল'ব পাৰিব এপ্লিকেশ্যন নাম্বাৰ, ৰিচিভ অন ষ্টেটাসটো দেখিব পাৰিব, ট্ৰেক ষ্টেটাস দেখিব পাৰিব, এপ্লিকেশ্যন এপ্ৰুভ হৈছে আৰু এটা এপ্লিকেশ্যন ৰিচিভ হৈছে। এপ্লিকেশ্যন এপ্ৰুভটো মই ইতিমধ্যে 9000 টকাৰ যিটো প্ৰথম কিস্তি এইটো মোৰ একাউণ্টত আহি গৈছে আৰু ৰিচিভ হোৱাটো এতিয়াও অহা নাই। আৰু ইয়াৰ পৰা আপুনি ট্ৰেক ষ্টেটাসত ক্লিক কৰি আপুনি সম্পূৰ্ণ ডিটেইলছটো এবাৰ চেক কৰি ল'ব আপোনাৰ কি পৰ্যায়ত আছে। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিওটো, যদি ভিডিওটো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।